মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আলোচনা কৰিম তোমালোকৰ পাঠত থকা ইংৰাজী পাঠত থকা দ্য চিটি চাইল্ড। আই লিভ ইন এ চিটি, ইন এ ষ্ট্ৰীট, it is crowded with traffic and feet. There are buses and motors and trams. I wish there were meadows and lambs, the houses all wait in a row. There is smoke everywhere, wherever I go. I don't like the noises I hear. I wish there were woods very near. There is only one thing that I love, and that is the sky far above. মৰমৰ ছাত্ৰ ছাত্ৰীসকল, দ্য চিটি চাইল্ড কবিতাটোৰ বা পয়েমটোৰ আমি মূল ভাৱখিনি আলোচনা কৰিম। আমি এই আলোচনাখিনি অসমীয়াত কি হয় জানোচোন আহা। আই লিভ ইন এ চিটি, ইন এ ষ্ট্ৰীট। শিশুটোৱে চহৰত বসবাস কৰে, চহৰৰ এটা ৰাস্তাত বসবাস কৰে বা ৰাস্তাৰ কাষত তাৰ ঘৰ আছে। ইট ইজ ক্ৰাউডেড উইথ ট্ৰেফিক এণ্ড ফিট। তাত মানুহ আৰু যান জঁটৰ যথেষ্ট হয়। সেই চিটিখনত যথেষ্ট মানুহ আৰু যান জঁট যথেষ্ট হয় বা ভিৰ হয়। দেয়াৰ আৰ বাছেছ এণ্ড মটৰ এণ্ড ট্ৰামছ। তাত কি থাকে? বাছ থাকে। চিটিখনত কি কি দেখিবলৈ পোৱা যায়? বাছ দেখিবলৈ পোৱা যায়, মটৰ গাড়ীবোৰ দেখিবলৈ পোৱা যায়, ট্ৰেমছবোৰ দেখিবলৈ পোৱা যায়, ডাঙৰ ডাঙৰ বাছবোৰ দেখিবলৈ পোৱা যায়। আই উইচ দেয়াৰ উইৰ মেডোজ এণ্ড লেণ্ডছ। শিশুটোৱে ইচ্ছা কৰিছে যাতে তাত এটা প্ৰাকৃতিক পৰিৱেশ দেখিবলৈ পাওঁ, যেনেকৈ তাত ঘাঁহ বন দেখিবলৈ পাব পাৰে বা ভেড়া ছাগলী শিশুটোৱে দেখিবলৈ ইচ্ছা কৰিছে। দ্য হাউচেছ অল ৱেট ইন এ ৰ'। চহৰখনত বিভিন্ন ধৰণৰ ঘৰ আছে, ঘৰবোৰ এটা নিৰ্দিষ্ট শাৰীত আছে। দেয়াৰ ইজ স্মক এভৰিৱেৰ হুৱেৰএভাৰ আই গ'। এতিয়া কৈছে দেয়াৰ ইজ স্মক এভৰিৱেৰ হুৱেৰএভাৰ আই গ'। শিশুটোৱে যলৈকে যায় তাত ধোঁৱা দেখিবলৈ পায়। আই ডোণ্ট লাইক দ্য নইজেছ আই হিয়াৰ। শিশুটোৱে যিবোৰ হুলস্থুল শুনিছে বা শুনা পাইছে সেইবোৰ সি পচন্দ কৰা নাই বা সি ইচ্ছা কৰা নাই সেইবোৰ শুনিবলৈ, বা সেইবোৰ সি ভাল পোৱা নাই। আই উইচ দেয়াৰ ৱেৰ উডছ ভেৰি নিয়েৰ। শিশুটোৱে এটা ইচ্ছা প্ৰকাশ কৰিছে যে যাতে সেই চহৰখন এটা প্ৰাকৃতিক সৌন্দৰ্য হয়, সেই চহৰখনত যাতে বিভিন্ন ধৰণৰ এটা প্ৰাকৃতিক সৌন্দৰ্য, হাবি বন দেখিবলৈ বিচাৰে বা গছ গছনি দেখিব বিচাৰে। দেয়াৰ ইজ অনলি ওৱান থিং ডেট আই লভ। শিশুটোৱে তাত এটা বস্তু দেখি ভাল পাইছে বা সি পচন্দ কৰে, এণ্ড ডেট ইজ দ্য স্কাই ফাৰ এবভ। দূৰত থকা আকাশখন সদায় সি পচন্দ কৰে বা ই সদায় ভাল পায় দেখি। এয়াই আছিল কবিতাটোৰ মূল ভাৱ। ইয়াকে কৈ মই ধন্যবাদ জনাইছোঁ। আপোনালোকে ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব বুলি আশা থাকিল। ধন্যবাদ।